মৰিগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হয় সাংবাদিক ৰাতুল ডেকা। নিশা ঘৰলৈ উভতি অহাৰ সময়ত দুৰ্ঘটনাত পতিত হয় সাংবাদিকগৰাকী। মৰিগাঁও জিলা মিডিয়া ক্লাবৰ সভাপতিৰ লগতে সম্প্ৰতি ETV ভাৰতত কৰ্মৰত আছিল জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা। সাংবাদিকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলাখনৰ সাংবাদিক বিভিন্ন দল সংগঠনে। অন্তিম যাত্ৰাত উপস্থিত হয় সহস্ৰাধিক গুণমুগ্ধ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম। মৰিগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হয় সাংবাদিক ৰাতুল ডেকা। নিশা ঘৰলৈ উভতি অহাৰ সময়ত দুৰ্ঘটনাত পতিত হয় সাংবাদিকগৰাকী। মৰিগাঁও জিলা মিডিয়া ক্লাবৰ সভাপতিৰ লগতে সম্প্ৰতি ETV ভাৰতত কৰ্মৰত আছিল জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা। সাংবাদিকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলাখনৰ সাংবাদিক বিভিন্ন দল সংগঠনে। অন্তিম যাত্ৰাত উপস্থিত হয় সহস্ৰাধিক গুণমুগ্ধ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম। মৰিগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হয় সাংবাদিক ৰাতুল ডেকা। নিশা ঘৰলৈ উভতি অহাৰ সময়ত দুৰ্ঘটনাত পতিত হয় সাংবাদিকগৰাকী। মৰিগাঁও জিলা মিডিয়া ক্লাবৰ সভাপতিৰ লগতে সম্প্ৰতি ETV ভাৰতত কৰ্মৰত আছিল জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা। সাংবাদিকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলাখনৰ সাংবাদিক বিভিন্ন দল সংগঠনে। অন্তিম যাত্ৰাত উপস্থিত হয় সহস্ৰাধিক গুণমুগ্ধ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম। মৰিগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হয় সাংবাদিক ৰাতুল ডেকা। নিশা ঘৰলৈ উভতি অহাৰ সময়ত দুৰ্ঘটনাত পতিত হয় সাংবাদিকগৰাকী। মৰিগাঁও জিলা মিডিয়া ক্লাবৰ সভাপতিৰ লগতে সম্প্ৰতি ETV ভাৰতত কৰ্মৰত আছিল জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা। সাংবাদিকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলাখনৰ সাংবাদিক বিভিন্ন দল সংগঠনে। অন্তিম যাত্ৰাত উপস্থিত হয় সহস্ৰাধিক গুণমুগ্ধ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।